হেল্ল' এভৰিৱান, ওলাই পৰিছিলোঁ গুৱাহাটীলৈ বুলি মই আৰু হাজবেণ্ডে। আৰু এয়া গুৱাহাটী আহি পালোহি আৰু এইফালেদি অট'ত বহি পেলাই গৈ আছোঁ। পিছত ভাবীহঁতৰ ঘৰ পালোঁ। ভিডিঅ' বনোৱা হোৱা নাছিল। ইভিনিঙত ইফতাৰ কৰি এয়া চাহ খাই আছিলোঁ। তাৰ পাছতে অকণমান ওলাই গ'লোঁ কাৰণ কলকাতাত যাম নেক্সট ডে মৰ্ণিং। তো অকণমান পাৰ্লাৰত গৈ পেলাই হেয়াৰ ৱাছ কৰি আহিলোঁ। এয়া মই হেয়াৰ ৱাছ কৰি আছোঁ আৰু ভাবীও কিবা কিবি কৰি আছিল। ইয়াত মই হেয়াৰ ছেটিঙো কৰি দিলে। তাৰ পাছত এইফালেতেও নামাজ পঢ়ি পেলাই গ্ৰিল চিকেন, ৰুটি, আকৌ বাটাৰ চিকেন এইবিলাক কিবা কিবি আনিলে আৰু এইবিলাক খায়ে আমি ৰাতি শুই গ'লোঁ। তাৰপাছত চেহীৰ উঠি পেলাই চেহৰী কৰাও হৈছিল, কিন্তু সেয়া আৰু ভিডিঅ' বনোৱা নাইকিয়া। নেক্সট ডে মৰ্ণিং 5:30মান বজাতে আমি ৰেডি চেডি হৈ পেলাই ওলাই পৰিলোঁ এয়াৰপৰ্টৰ কাৰণে। এয়া হাজবেণ্ডে বেগ চেগ লৈ আহি আছে আৰু মই ভাবি কাকা আমি চবেই গৈ আছোঁ তলত। পিছত এয়া হাজবেণ্ডে গাড়ীৰ ভিতৰত বেগবিলাক উঠাই আছে আৰু কাকা আৰু হাজবেণ্ডে আমাক ড্ৰপ কৰিব গৈছিল। মই ভাবি আৰু এজনী ছোৱালী গৈছিলোঁ, নিশা নামৰ। তো এই অকণমান আমাক দেখাই দিলোঁ। আৰু এইফালে আমি এয়াৰপৰ্ট আহি পালোঁহি। এয়াৰপৰ্টত আহি পেলাই আমি ভাবিছিলোঁ আমি টাৰ্মিনেল 1ত যাম, কিন্তু টাৰ্মিনেল 1ত আমাৰ নাছিল, টাৰ্মিনেল 2তে আছিল। তো আকৌ তাৰ পৰা ৰিটাৰ্ণ হৈ ইয়াত আহিলোঁ আৰু হাজবেণ্ড আৰু কাকাই আমাক বাই বাই দি পেলাই থৈ গ'লগৈ। তাৰ পাছতে ইয়াত আমাৰ যিমান ফৰ্মেলিটিজ আছিল, টিকেট চিকেট চেক কৰা, সেইবিলাক কৰি আছিলোঁ। কৰি পেলাই আমি এয়াৰপৰ্টৰ ভিতৰত আৰু এইফালে আমাৰ বেগবোৰো স্কেন কৰিবলৈ দি দিলোঁ আৰু এই বেগবিলাক স্কেন কৰিবলৈ গ'ল। তাৰ পাছতে বেগ চেগ স্কেন কৰা হোৱাৰ পাছত আমি বৰ্ডিং পাছবিলাক ল'বলৈ গ'লোঁ আৰু বৰ্ডিং পাছো লোৱা হৈ গ'ল। বৰ্ডিং পাছ লোৱা হোৱাৰ পাছত আমি দুজনীয়ে অকণমান আমাৰ বৰ্ডিং পাছটো দেখাই পেলাই নিজকে অকণমান দেখাই দিলোঁ। এক্সাইটেড হৈ আছিলোঁ দুজনী। তাৰ পাছতে ইয়াত আমাৰ হেণ্ডবেগো চেকিং আছিল, হেণ্ডবেগ চেক কৰিবলৈ দি দিলোঁ। চেক কৰি পেলাই তাৰপাছত আমাৰ বাছ আহি গৈছিল। বাছত উঠি পেলাই আমি আকৌ আমাৰ ফ্লাইটৰ ফালে গুচি গ'লোঁ। কিন্তু ইণ্টাৰেষ্টিং কথা এইটো হ'ল, আমি ফাৰ্ষ্টতে টাৰ্মিনেল 1ত গৈছিলোঁ, কিন্তু তাত আমাৰ নাই বুলি আমাক ৰিটাৰ্ণ কৰি দিলে। কিন্তু বাছটোৱে আকৌ আমাক টাৰ্মিনেল 1তে লৈ গ'ল ইমান ঘূৰাই পকাই। তাৰপাছতে আমি ফ্লাইটত উঠিলোঁ আৰু এই আমাৰ ফ্লাইটে টেক অফ কৰিলে। এইটো মোৰ ছেকেণ্ড টাইম আছিলে, তো অলপ নাৰ্ভাছো আছিলোঁ কাৰণ হাজবেণ্ড লগত নাছিলে। আৰু এয়া ভাবি, নিশা আৰু মোক অকণমান দেখাই দিলোঁ। আৰু এয়া আমি কলকাতা আহি পালোঁহি। পিছত ইয়াৰ পৰা নামাৰ টাইমত অকণমান ভিডিঅ' বনাই ল'লোঁ। কলকাতা এয়াৰপৰ্টটো বহুত বেছি ধুনীয়া আছিল আৰু ৰোডটো বহুত ধুনীয়া লাগি আছিল। তাৰপাছতে আমি এয়াৰপৰ্টত নামি পেলাই আমাৰ লাগেজ চাগেজবিলাক লৈ ল'লোঁ আৰু এয়াৰপৰ্ট বহুতেই বেছি ধুনীয়া আছিল। তো অকণমান আমি ভিডিঅ' চিডিঅ' বনাই ল'লোঁ। এয়া চাওক কিমান বেছি ধুনীয়া হয়, চিনাৰী নিচিনা বনাই ৰাখিছে, বহুত ধুনীয়া হয়। তাৰপাছতে আমি এয়াৰপৰ্টৰ পৰা টেক্সি লৈ পেলাই আমাৰ হোটেলৰ ফালে গৈ আছিলোঁ। আৰু চেমিনাৰত গৈ কেনেকৈ কি কৰিলোঁ জানিবলৈ এনেকেই মোৰ ভিডিঅ'বোৰ চাই থাকিব। ষ্টে টিউন ফৰ নেক্সট ভিডিঅ'। তেতিয়ালৈকে বাই।